চিপাঝাৰৰ এগৰাকী আদৰ্শ কৃষক যিয়ে নেকি এইবাৰ বড়ো ধান কৰিছে 55 বিঘা মাটিত আৰু 55 বিঘা মাটিৰ যি বড়ো ধানৰ খেতি কৰাই নহয় তেওঁ খৰালি কালতো তেওঁ শালি ধানৰ সময়তো খেতি কৰে আৰু অকল ধান খেতিয়ে নহয় এই আদৰ্শ কৃষকজন জড়িত গো পালনৰ সৈতেও আৰু তেওঁৰ নিজাকৈ এটা গোশালা আছে। আমি গোশালালৈ যোৱাৰ পূৰ্বে আমি দেখুৱাইছোঁ এইয়া ৰাতুল ভৰালী চিপাঝাৰৰ ৰামদেলিপাৰাত ঘৰ আৰু ৰামদেলিপাৰাৰ এই ৰাতুল ভৰালীয়ে ইতিমধ্যে 55 বিঘা মাটিত বড়ো ধানৰ খেতি কৰিছে আৰু ইতিমধ্যে ধান চপোৱা হৈছে আৰু তেওঁৰ সৈতে আমি কথা পাতিম। ND20 দৰ্শকসকলক আমি ইয়াৰ ভিজুৱেলসমূহো দেখুৱাইছোঁ সমান্তৰালভাৱে। কি ক'ব, যিহেতু আপুনি এজন আদৰ্শ খেতিয়ক বুলি আমি গম পাওঁ আৰু যথেষ্ট কষ্ট কৰিছে কৃষি কাৰ্যৰ লগত জড়িত এজন নৱপ্ৰজন্মৰ কৃষক। কি নমস্কাৰ। ক'বলগীয়া মানে এইটোৱে কথা আৰু মোক দেখাত আৰু বাকী 4জন ওলাই আহি এনেকৈ খেতি চেতি কৰি আগুৱাই যাবলৈ অকল চাকৰিমুখী হৈ থাকিও লাভ নাই। শিক্ষা থাকিলে বোলে খেতি কৰিব যে নোৱাৰে সেইটো কথা নহয়। খেতি কৰি সকলোৱে আমাৰ নিজৰ হাতৰ ব্যৱসায়খন যে নিজৰ হাতত ল'ব লাগে, গাঁওখন উন্নয়ন হ'ব লাগে, ইমানেই মোৰ ক'বলগীয়া। আৰু কেতিয়াৰ পৰা মন মেলিছিল আপুনি? মই আজি 3 বছৰ হ'ল শালি ধান কৰিছিলোঁ 102 বিঘা, এইবাৰ বড়ো ধান 55 বিঘা কৰিছোঁ। মোটামুটি প্ৰায় 1500 মোন ধান হৈ যাব আজি জুখিম এতিয়া। ধানটো কি কৰিব আপুনি? আজি ধানটো বিক্ৰী কৰিম, বেপাৰী আহিছে। হয়, আৰু খেৰো যথেষ্ট উৎপাদন হয়। প্ৰথম গৰুৰ কাৰণে কৰিছিলোঁ, যেতিয়া লাভৱান বেছি দেখা পালোঁ, ধানো পালোঁ, গৰুৰ ঘাঁহো হ'ল, সেইকাৰণে কৰাত আমাৰ বেছি লাভ হৈছে। আৰু এতিয়া যিহেতু গৰুৰ কাৰণেও সুবিধা হৈছে, গৰুৰ খাদ্য, সেইকাৰণে গোশালাখনো বঢ়িয়া চলিছে, আহল বহল কৰি ৰাখিছে। হয়, আৰু চবতকৈ ডাঙৰ কথা হ'ল কি, আমাৰ গৰুৰ স্বাস্থ্য কি ধুনীয়া দেখিবলৈ মৰম লগা। এইটো কাৰণেই হ'ল তেওঁলোকে খাৱাত কোনো কষ্ট পোৱা নাই। ধান কৰিছোঁ, ধানো হ'ল, লগতে খেৰখিনি গৰুৰো হ'ল। মই মাজতে দেখুৱাইছোঁ এই গোশালাখন, ওচৰতে আছে এইখন গোশালা। বৰ্তমান 73টা গৰু আছে এই গোশালাত, উন্নত প্ৰজাতিৰ এয়া গৰু। তেওঁ আজি কেইবাবছৰো ধৰি এই গো পালনৰ লগতো জড়িত। ইয়াৰ পৰা গাখীৰ উৎপাদন হয়, লগতে কেইবাগৰাকীও লোকক ইয়াতে তেওঁ নিজে সংস্থাপিত কৰিছে। আমি পুনৰ আহিছোঁ ৰাতুল ভৰালীৰ কাষত লৈ, যিহেতু কেইবাগৰাকী লোকেও আপোনাৰ জৰিয়তে সংস্থাপন পাবলৈ সক্ষম হৈছে। কেইজন মানুহ আছে? কেইজন বুলি ক'লে এনেই পাৰ্মিট মানুহ আমাৰ 20জন আছে। তাৰ উপৰিও এতিয়া খেতিৰ ছিজন যিহেতুকে আমি প্ৰায় 20 বিঘা ৰোৱা শেষ হৈ গ'ল শালি ধান, আৰু লাগি আছোঁ পথাৰত। আকৌ বেলেগকৈ 15জন লাগি আছে বৰ্তমান পথাৰতো লাগি আছে। হয়, শালি ধানৰ কাৰণে। গাখীৰ কিমান উৎপাদন হয়? এতিয়া গাখীৰ আমাৰ কমিছে, কাৰণ চব গৰুৱে গাভিনী আছে, মাত্ৰ 2জনী ক্ষীৰতী গাই আছে, সেইকাৰণে অলপ চব গাভিনী আছে, কমিছে। 2 মাহৰ পিছত আমাৰ প্ৰায় 600ৰ পৰা 1000 লিটাৰ হৈ যাব। পোৱালিও হয়? হয়, পোৱালিবোৰ আমাৰ বিক্ৰী বৰ্তমানে কৰা হোৱা নাই। মানে আমি যিহেতু ফাৰ্মখন নতুন হয়, আমি মানে বঢ়াই নি আছোঁ। বঢ়াই নি আজি ধৰক 14টা গৰুৰ পৰা যাই 73 হ'ল। হয়তো আৰু কম সময়ৰ ভিতৰত 100 হ'ব। আৰু ভৰালীৰ বন্ধু এগৰাকী আছে, আপুনি আগবাঢ়ি আহিব। যিহেতু এগৰাকী আদৰ্শ কৃষক আৰু নতুন প্ৰজন্মৰ কাৰণে পথ প্ৰদৰ্শক হিচাপে থিয় দিছে, তেওঁক দেখি হয়তো বহুতে আগ্ৰহ কৰিব। হয়, নমস্কাৰ। আমাৰ সংস্কৃত একাষাৰ কথা আছে, বাণিজ্য বসতি লক্ষ্মী। গতিকে আমি আমাৰ এই অঞ্চলৰ এজন বিশিষ্ট ব্যৱসায়ী ৰাতুল ভৰালীদেৱৰ ক্ষেত্ৰত আমি এইটো দেখা পাইছোঁ। সঁচাকৈ আমাৰ এই অঞ্চলটোত তেখেতে উন্নয়নৰ পথত আগবঢ়াই নিবৰ কাৰণে যথেষ্ট সক্ষম হৈছে। তেখেত অকল গোপালনৰ ক্ষেত্ৰতে নহয়, কৃষিৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে শালি ধান, বড়ো ধান খেতি কৰিছে। আমি দেখিছোঁ যথেষ্ট পৰিমাণে তেখেতে উৎপাদন কৰিব পাৰিছে। মাকৈ খেতি কৰিছে, তাতো যথেষ্ট উৎপাদন কৰিছে। আৰু তাৰ লগতে সমান্তৰালভাৱে তেখেতে এটা ডাঙৰ পুখুৰীও এটা লৈছে, তাৰ পৰা যথেষ্ট মাছৰ উৎপাদন কৰিছে। এনেকৈ আমি দেখিছোঁ এই অঞ্চলত তেখেতে কৃষি, মৎস্য, গোপালন দ্বাৰা গাহৰিও আছে। গতিকে এনেকৈ তেওঁ নিজে সংস্থাপিত হোৱাৰ লগতে আন 15-20জনকো সংস্থাপন দিবৰ কাৰণে সক্ষম হৈছে। হয়, এয়া গো পালন, মীন পালন, ধানৰ খেতি, গাহৰি পালন, কেইবাটাও কৃষি কাৰ্যৰ লগত জড়িত হৈ ৰাতুল ভৰালীয়ে এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। লগতে যথেষ্ট সংখ্যক লোকক তেওঁ নিজে সংস্থাপিত কৰিছে আৰু বৰ্তমানৰ যুগত তেওঁ চাকৰি বাকৰিৰ কথা নাভাবি খেতিতে মনোযোগ দি এনেদৰেই আগবাঢ়ি অহাটো পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।